নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি ইম্পৰ্টেন্ট তলকৰ ক্লাস 6 ৰ নিউ ম্যাথমেটিক্স এখন কিতাপ আছে পাৰ্ট 2 নতুন গণিতৰ আমি দ্বিতীয়টো পাৰ্ট পঢ়িম অৰ্থাৎ চ্যাপ্টাৰ 6 ৰ কৰিছা অহা 6 পইণ্ট যোৱা ভিডিও 6.4 লৈকে কৰিছো আজি আমি 6.5 ৰ পৰা গোটেইখিনি কৰিম ঠিক আছে সো তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা সো আমাক 6.5 ত কি কৈছে যে সৰলৰৈখিক একক আৰু কোণীয়াকৈ একক লৈ তলৰ চিত্ৰবোৰৰ পৰিসীমা ওলোৱা গতি পৰিসীমা ওলাব দিছে এটা সৰলৰৈখিকভাৱে এটা কোণীয়াকৈ সো আমি নিশ্চয় কি ওলাব পাৰিম গতিকে 651 সলিউশন সৰি 6.5 সলিউশন সো আমি কৰিম আমাক এইটো দিয়া আছে গতিকে সৰলৰৈখিকভাৱে তোমালোকে চোৱা কেইটা আছে গতিকে ইয়াত লিখিবা স্ট্ৰেট ইউনিট অৰ্থাৎ সৰলৰৈখিকভাৱে যে সৰলৰৈখিক একক আৰু কি যোগ কৰিব কৈছে কোণীয়াকৈ মানে ডায়াগোনাল ইউনিট ঠিক আছে সো গতি কোণীয়াকৈ লিখিম যে কোণীয়াকৈ একক এইটো আমি যোগ কৰিম সেটা সৰলৰৈখিকভাৱে এটা কোণীয়াকৈ তোমালোকে চাবা গণিবা ইয়াত যে সৰলৰৈখিকভাৱে কেইটা আছে আমি গণি চাও সো ইয়াৰ পৰা যদি আমি স্টাৰ্ট কৰো ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে এইটো হ'ব নোৱাৰে এইটো বেকাকে আছে গতিকে 12 আছে ইয়াৰ পৰা 13 14 15 16 17 18 19 20 21 22 23 24 টা আছে সৰলৰৈখিক একক গতিকে 24 টা লিখিম ঠিক আছে 24 আৰু গতিকে সৰলৰৈখিক আমি এস ৰে বুজা মানে স্ট্ৰেট লাইন যোগ এতিয়া কোণীয়াকৈ কেইটা আছে কোণীয়াকৈ আছে তোমালোকে চাই এইটো আছে এইটো এটা আছে আৰু এইটো এটা আছে দুটা আছে কোণীয়াকৈ ঠিক আছে গতিকে দুটা আছে কোণীয়াকৈ গতিকে দুটা কোণীয়াকৈ আমি কি ডায়াগোনাল হেকাৰণে আমি ডি ৰে কোছোৱা হয় অৰ্থাৎ 24 টা স্ট্ৰেট লাইন আছে আৰু দুটা ডায়াগোনাল আছে বাস এইটো আমাৰ সলিউশন এম ৰ কাৰণে তাৰ পিছত নেক্সট ইটো আছে এৰ কাৰণে আমি চাম এই কাৰণ তুমি লিখিবা যে ফাৰ্স্ট ইটো আছে ফাৰ্স্ট the second to some second চিত্ৰৰ পৰা some second figure কেইটা আছে তোমালোকে চোৱা এইখিনি স্টেট আছে এইখিনি বেকাকে গৈছে গতিকে এইটো স্টেট আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা আছে ঠিক আছে ভালকে কৰিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আছে গতিকে 15টা আছে আমি 15টা দিম স্টেট লাইন সো সেকেন্ড চিত্ৰৰ কাৰণে ডাইৰেক্ট এনেকে দিব পাৰা যে 15টা স্ট্ৰেট লাইন আৰু বেকাকে কেইটা আছে 1 2 3 তিনিটা আছে বেকাকে অৰ্থাৎ এইটো হ'ব ডায়াগোনাল বাস এইটো হল সেকেন্ড চিত্ৰৰ কাৰণে এতিয়া থাৰ্ড ফিগাৰৰ কাৰণে চতুৰ্থ ফিগাৰৰ কাৰণে চাম আমি ইয়াত গণিম কেইটা আছে এটা সব কেইটা স্ট্ৰেট হ'ব গতিকে ইয়াৰ পৰা চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 টা আছে সো গতিকে আছে ইয়াত হ'ব 20 টা ইকুয়াল টু 20 টা আছে গোটেই কেইটা কি আছে সৰলৰৈখিক আছে গতিকে এস হ'ব ঠিক আছে বুজি পালা নেক্সট চতুৰ্থ ফিগাৰৰ কাৰণে চাম চতুৰ্থ ফিগাৰ মানে চিত্ৰ চতুৰ্থ চিত্ৰৰ কাৰণে আমি চাম গণি চাম কিমানটা আছে সব কেইটা ডায়াগোনাল আছে সৰি সৰলৰৈখিক আছে মানে সিধা আছে ইয়াৰ পৰা গণো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 টা আছে সো গতিকে ফোর্থ ফিগাৰত 26 টা আছে কি আছে ডায়াগোনাল নে স্ট্রেট আছে গতিকে এস অৰ্থাৎ সৰলৰৈখিক একক আছে বাস এইখিনি আনসাৰ গল 6.5 ইমানখিনি কৰিবা আনসাৰ হৈ গল বুজি পালা এতিয়া আমি চাম ওয়ার্ক ইট আউট 6.6 এটো পেজ নম্বৰ 30 পেজত দিয়া আছে আৰু 31 ত অসমীয়া মিডিয়াম দি দিয়া আছে কৈছে যে ফাইন্ড দা এৰিয়াস অফ দা ফলোইং ফিগাৰস বাই ডিভাইডিং them into triangles and rectangle মানে অসমীয়াত কি কৈছে যে তলৰ চিত্ৰসমূহক ত্ৰিভুজ আৰু আয়তত ভাগ কৰি কালি নিৰ্ণয় কৰা গতিকে এইবিলাকক আমাক কালি নিৰ্ণয় কৰিব দিছে গতিকে আমি দেখা পাইছো এটো দিয়া আছে আমাক 6.6 গতিকে কোনটো আমাক যদি কিবা এটা অসুবিধা হয় আয়তত কনভার্ট কৰা আমি এটো ৰেক্টেঙ্গল বনাব কৈছে অৰ্থাৎ সৰি ট্ৰায়াঙ্গল বনাব কৈছে অৰ্থাৎ আমি ত্ৰিভুজ বনাব পাৰো ইয়াৰ পৰা আয়ত বনাব পাৰো গতিকে এইটো জানিকো আছে এনেকে যদি আমি কৰি দিও এইটো এটা ত্ৰিভুজ পাম এটা আমি আয়ত পাম এনেদৰে আমাক বস্তুখিনি কৰিব লাগিব 6.62 ঠিক আছে সো গতিকে আমি এতিয়া কৰিম সো আমি 6.6 ৰ সলিউশন কৰো সো ইয়াত এটা দুটা তিনিটা চাৰিটা চিত্ৰৰ কাৰণে আমাক কৰিব লাগিব চাৰিটা টেবিল বনাব লাগিব সো এইটোৰ কাৰণে আমি প্ৰথমত চাও
সো আমাক এইখিনি দিয়া আছে সো গতিকে আমি যি বৰ্গকেইটা ৰাখিছে চাবা আমি জানো কি সম্পূৰ্ণকে বৰ্গ এটা থাকিলে এক একক বুলি কয় আধাতকৈ বেছি থাকিলে তথাপি এক একক হ'ব আধা থাকিলে শূন্য হ'ব বা আধাতকৈ কম হলে এটো শূন্য একক হ'ব সো আমি গণি চাম যে সম্পূৰ্ণকে কেইটা থাকিছে সো ইয়াত আমি যদি গণিব যাও যে মানে আধাতকৈ বেছি হলে হল আৰু এইটো এক একক বুলি আমি গণিব পাৰিম সো গতিকে ইয়াত চাবা ইয়াত আধা আছে গতিকে এইটো গণিব নোৱাৰিম এইটো আধা আছে ইয়াত আধাতকৈ বেছি আছে গতিকে এইটো গণিব পাৰিম গতিকে এটা তাৰপিছত এইটো আধাতকৈ বেছি আছে দুটা তিনিটা চাৰিটা পাঁচটা এইটো আধা আছে এইটো গণিব নোৱাৰিম পাঁচটা এইটো এটা ছটা এইটো এটা সাতটা এইটো এটা আঠটা এইটো এটা নয়টা 10টা 11 12 এইটো আধা আছে এইটো গণিব নোৱাৰিম 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 তাৰপিছত এইটো আধা আছে এইটো হ'ব 54 55 56 57 58 এইটো আধা এইটো আছে 58 গতিকে 58 হ'ব ঠিক আছে সো গতিকে এইটো মোট যেটো আছে এইটো 58 হ'ব গতিকে আমাক যেটো কালি উলাব কৈছে সো কেইটা সম্পূৰ্ণ আছে কেইটা আধা আছে এটা আমাক গণিব লাগিব একচুয়ালি ঠিক আছে সো গতিকে আমি লিখিম যে কভার্ড এরিয়া CO VRED কভার্ড এরিয়া AREA অসমীয়াত কব এইটো আচ্ছাদিত কালি কব আচ্ছাদিত কালি গতিকে আচ্ছাদিত কালি কি পাম আমি প্ৰথমটো ক্ষেত্ৰত গতিকে ফাৰ্স্ট ফিগাৰৰ কাৰণে ফাৰ্স্ট মানে ফাৰ্স্ট ফিগাৰৰ কাৰণে ঠিক আছে মানে প্ৰথম ফিগাৰৰ কাৰণে সো আচ্ছাদিত কালি আমি পূৰ্ণ বৰ্গ আমি গণিছা পূৰ্ণ বৰ্গ কেইটা আছে সো পূৰ্ণ বৰ্গ ইংৰাজীত কি কয় ফুললি ফিল্ড স্কয়াৰ কব ঠিক আছে গতিকে ইংৰাজীত নি লিখো আৰু ফুললি ফিল্ড স্কয়াৰ বা পূৰ্ণ বৰ্গ কেইটা আছে ইয়াত আমি লিখিম ঠিক আছে গতিকে সংখ্যা হ'ব ইয়াত হ'ব সংখ্যা আৰু ইয়াত আমি আনুমানিক কালিটো ওলাম ঠিক আছে আনুমানিক ইংৰাজী মিডিয়াম লিখিলে হ'ব ইয়াত নাম্বাৰ আৰু ইয়াত আনুমানিক কালি মানে এৰিয়া এস্টিমেটেড বা এস্টিমেটেড এৰিয়া আনুমানিক কালি ঠিক আছে এস্টিমেটেড এৰিয়া বা এৰিয়া এস্টিমেটেড বুলি লিখিব পাৰি নো প্ৰবলেম সো এতিয়া পূৰ্ণ বৰ্গ কেইটা আছে আমি গণিছা যিকেইটা সম্পূৰ্ণ বৰ্গ আছে ঠিক আছে মানে দাগ নথকা বৰ্গ যেনেকৈ ইয়াত যদি যাও গণিব 1 2 ইয়াত এটো নহব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 টা আছে গতি পূৰ্ণ বৰ্গ আছে 42 টা সো ইয়াৰ আনুমানিক কালি হ'ব কি 42 প্ৰতিটো 1 বৰ্গ মিটাৰ কে আছে প্ৰতিটো 1 1 কে আছে গতিকে 42 * 1 = 42 হ'ব ঠিক আছে গতিকে বৰ্গ একক বুলি লিখিবা যে বৰ্গ একক ঠিক আছে এইখিনি আছে ইয়াত এতিয়া আচ্ছাদিত কালি আমি পূৰ্ণ বৰ্গ কালি উলালো এতিয়া অৰ্ধেক বৰ্গৰ কাৰণে উলাও যে অৰ্ধেক বৰ্গ কি আছে গতিকে অৰ্ধেক বৰ্গ চাবা সো অৰ্ধেক বৰ্গ ওলাবলৈ টান সো আমি আগৰবাৰ গণিত কোন ভুল হৈছিল এইটো অৰ্ধেক বৰ্গ নহয় এইটোও নহয় তাবা ইয়াটো অলপমান বাদ পৰিছে এইটো বাদ পৰিছে সো যদি ইয়াত চাবা এইটো নহয় এইটো নহয় এইটো সাগে এইটো অলপ নহয় এইটো নহয় গতি এইটোৱে সাগে অলপ অৰ্ধেক আছে গতি ইয়াত লি পাইছো ইয়াৰ লি গৈছে এটাই আছে অৰ্ধেক বৰ্গ সো অৰ্ধেক বৰ্গ সংখ্যা হৈছে এটা গতি ইয়াৰ কালিটো কি হ'ব 1 * 1 = 1 হ'ব একচুয়ালি শূন্য হ'ব লাগে কালিটো শূন্য হৈ থাকে ঠিক আছে ইয়াৰ কালিটো না থাকে অৰ্ধেক বৰ্গ হলে ইয়াৰ কালিটো না থাকে ঠিক আছে মই তোমাক দেখাই দিব বিচাৰো সো পেজ নাম্বার 23 চাবা তোমালকে তাতে ধুনিয়া টেবিল দিয়া আছে যে যদি পূৰ্ণ বৰ্গ হয় আমি সম্পূৰ্ণ ধৰিম যদি আধাতকৈ বেছি হয় আমি তথাপি এক ধৰিম আৰু যদি অৰ্ধেক হয় তাহলে হাফ ধৰিব কৈছে গতি এটা আছে গতিকে হাফ ইনটু 1/2 হ'ব সো 1 * 1/2 হাফ ধৰিব কৈছে সো কৰিলে কি হ'ব আধাই পাই যাম ঠিক আছে তাৰ পিছত আধাতকৈ বেছি বা
আধাতকৈ বেছি বা অৰ্ধেকতকৈ বেছি বুলি লিখিব পাৰি যে অৰ্ধেকতকৈ বা অৰ্ধেক বৰ্গতকৈ বেছি গতিকে অৰ্ধেক বৰ্গতকৈ বেছি কি আছে গতিকে অৰ্ধেক বৰ্গতকৈ বেছি বহুত কেইটা আমি পাম যেইকেইটা দাগ লাগিছে ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকৈ গণিলে 15টা পাম সো আটাইতকৈ বেছি আছে 15 সো এটা গণিব লাগিব গতিকে 15 × 1 গতিকে 15 পাই যাম এতিয়া আধাতকৈ কম ঠিক আছে বা অৰ্ধেক বৰ্গতকৈ কম ঠিক আছে অৰ্ধেক বৰ্গতকৈ কম কি হ'ব অৰ্ধেক বৰ্গতকৈ কম সংখ্যা কেইটা আছে অৰ্ধেক বৰ্গতকৈ কম এটা দুটা তিনিটা 3 3 3 3 3 3 3 4 4 5 6 7 7 8 8 8 8 9 10 10 11 12 13 14 15টা আছে সো 15 হ'ব গতিকে আধাতকৈ বৰ্গতকৈ কম এইটো কালি শূন্য হৈ যাব ঠিক আছে এতিয়া আমি ইয়াৰ কালিটো ওলাম সো কালিহে ওলাব কৈছে আমাক গতিকে অতএব কালি বা মুঠ কালি বুলি দিব মুঠ কালি অতএব মুঠ কালি ইকুয়াল টু কিমান আছে 42 আছে 42 যোগ ইফালে পাইছো আধা পাইছো 42 যোগ আধা যোগ 15 আৰু এটো 0 পাইছো যোগ কৰিলে কিমান হৈ যায় 5 আৰু 2 7 4 আৰু 1 5 গতিকে 57 * হাফ বাস এইখিনি কালি ঠিক আছে বর্গ আছে গতিকে বর্গ একক ঠিক আছে এনেকে আমি সলিউশনটো কৰিব লাগে সো এইটো আমি কৰিলো এইটো কৰিব পৰা এইটো কৰিব সেম ধৰণে কৰিবা ঠিক আছে 6.6 এইখিনি আছিল তোমালোকে এই তিনিটা নিজে কৰিব চেষ্টা কৰিবা এইবিলাক পৰীক্ষাৰ কাৰণে নহয় জাস্ট এনেই বুজাৰ কাৰণে যে আধাতকৈ বেছি থাকিলে এক একক বুলি ধৰিম ফুললি থাকিলে এক একক ধৰিম আধাকৈ থাকিলে আধা ধৰিম আৰু আধাতকৈ কম থাকিলে আমি শূন্য ধৰিম ইয়াৰ কালিটো বাস এইখিনি মেইন বস্তু এতিয়া আমি কৰিছা আহা 6.7 পেজ নম্বৰ 34 আৰু 35 দি আছে অসমীয়া মিডিয়াম দি সো আমাক কৈছে তলৰ পঢ়িলিকা সমূহ সমাধান কৰা এইবিলাক আমাক সমাধান কৰিব দিছে সো ইয়াত প্ৰশ্নপত্ৰক দিছে ইয়াত কি মান হ'ব ইয়াত প্ৰশ্নপত্ৰক ইয়াত কি মান হ'ব ইয়াত প্ৰশ্নপত্ৰক ইয়াত কি মান হ'ব সো আমাক ওলাব লাগিব যিখিনি তথ্য দি আছে এইখিনি সো আমি চাইছো কি এইটো যিমান আছে সো এটা এটা বৰ্গ ইয়াৰ প্ৰস্থ দি আছে আৰু দিক দি আছে দিক আধা দি আছে গোটেইটো দিয়া নাই সো গতিকে আমি এইটোৰ প্ৰথমত কালিৰ পৰা আমি ইয়াৰ দিকটো ওলাব পাৰিম আমি জানো আয়তৰ দিক পূৰণ প্ৰস্থ অৰ্থাৎ বি কৰিলে আমি ইয়াৰ কালি পাই যাম কালি দি আছে কিমান 36 সো এল টো দিয়া নাই অৰ্থাৎ ইয়াৰ দিকটো দিয়া নাই গতিকে এল = কি হ'ব 36 এইটো ইফালে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব বি টো হৰণ হ'ব সো গতিকে 36 হৰণ মানে বি তলত গতিকে 36 বি মান কিমান আছে বি দি আছে 3 সেমি গতিকে 3 দি হৰণ হ'ব এতিয়া 3 * 1 3 3 12 36 অৰ্থাৎ ইয়াৰ যেটো এল পাম অৰ্থাৎ দিকটো পাম ইয়াৰ 36 গতিকে ইয়াত হ'ব 36 সেমি ঠিক আছে বুজি পালা সৰি অকমান ভুল হৈ গল 12 সেমি 36 লিখিলে 12 সেমি গতিকে দিকটো পাই যাম আমি 12 সেমি ঠিক আছে 12 পাইছো নহয় গতিকে এইটো গোটেইটো আমি 12 পাই গৈছো গতিকে এইখিনি যদি 6 হয় এইখিনি ইয়াৰ আধা গতিকে এইখিনি 6 হৈ যাব ঠিক আছে গতিকে এইখিনি 6 হৈ যাব গতিকে 6 পূৰণ 7 কিমান আছে 6 7 গুণ 42 গতিকে এইটো এটা আয়ত হৈ আছে গতিকে এইটো আয়তৰ আমি কালি কেনেকৈ ওলাও গতিকে কালি এই দুটা পূৰণ হ'ব দিক আৰু প্ৰস্থ পূৰণ হ'ব গতিকে ডাঙৰটো হৈছে দিক এইটো হৈছে 7 গতিকে এইটো দিক আৰু এইটো হৈছে সৰু 6 গতিকে এইটো হৈছে প্ৰস্থ গতিকে দিক পূৰণ প্ৰস্থ = কালি পাই যাও গতিকে 6 7 গুণ 42 গতিকে ইয়াত হ'ব 42 বর্গ সেন্টিমিটার মানে সেন্টিমিটার স্কয়ার আকৌ এইটো কেনেকৈ পাম ইফালে 4 ইফালে 4 এইখিনি দিয়া নাই ঠিক আছে গতিকে আমি দেখা পাইছো ইয়াত 3 আছে গতিকে এইখিনি মান কিমান হৈ যাব 3 হৈ যাব
গতিকে 3 আৰু 4 7 7 আৰু 7 ইনটু 4 কিমান হৈ যায় 4 7 28 হৈ যায় গতিকে ইয়াত হ'ব 28 সেন্টিমিটাৰ স্কয়াৰ বাস ইমানখিনি কৰিলে আনসাৰটো হৈ গল বুজি পালা জাস্ট খালি আমাক এইটো উলাব লাগিলে জাস্ট এইটো এল উলালে আমাৰ বাকিখিনি হৈ গল এতিয়া 2 নম্বৰ প্ৰশ্নটো চাম আমি ওপৰৰ 1 নম্বৰটো সলিউশন কৰিলে এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰ আমাক প্ৰশ্নবোধক দিছে এইবিলাকত সো এটো বৰ্গ আকাৰৰ পৰিচয় যে তলৰ চিত্ৰত ঋতুৰ আয়ত আকৃতিৰ শাকপাচলিৰ বাগিচাখন গতিকে আয়ত আকৃতিৰ এটো আয়ত আকৃতিৰ আছে বাগিচাখন দেখুৱা হৈছে ঋতুয়ে বাগিচাখনত চিত্ৰত দেখুৱাৰ দৰে বিভিন্ন শাকপাচলিৰ খেতি কৰিছে কিছুমান জোখমাক দিয়া হৈছে গতিকে কিছুমান জোখমাক দিছে এটো আমাৰ এনসাৰ ওলাব লাগে ঠিক আছে সো ইয়াত 12 মিটাৰ হ'ব 12 মিটাৰ কাৰণ ইংৰাজী মিডিয়ামত সবাই এটোত উঠিছে ইয়াত উঠা নাই গতিকে 12 মিটাৰ হ'ব ঠিক আছে গতিকে 12 ইনটু কিমান ইকুয়াল টু কিমান হ'ব সো এই প্ৰথমত দুটা কড দিয়া আছে কালি আৰু এটা দিক বা প্ৰস্থ গতিকে ইয়াত চাবা ইয়াত কালি বা দিক বা প্ৰস্থ দিয়া আছে আৰু কালি দিয়া আছে গতিকে ইয়াত আমি পাই যাম সো গতিকে কি 9 লগত কি পূৰণ কৰিলে 50 হ'ব 9 6 গুণ 54 গতিকে 9 6 গুণ ইমান মিটাৰ 9 6 গুণ 54 মিটাৰ পাই যাম বেঙেনা খেতি গতিকে ইয়াত হ'ব 6 মিটাৰ গতিকে এইখিনি যদি আমি পাই গলো গতিকে 54 পাই গলো গতিকে ইয়াত আছে 12 গতিকে কালি কিমান হ'ব সো ইয়াত তোমালোকে চাবা গোটেইখিনি আছে 18 মিটাৰ একচুয়ালি বৰ্গ আকৃতিৰ হ'ব লাগিছিল এইখিনি 18 চতুৰফালে 18 হ'ব লাগিছিল কিন্তু যেহেতু আমাক প্ৰশ্নত কৈছে আয়ত আকৃতিৰ সো গতিকে এটো আয়ত আকৃতিৰ হ'ব এইটো 18 দি আছে এইটো দিয়া নাই এইটোৰ মান বা কিমান আমি নাজানো ঠিক আছে সো গতিকে তোমালোকে ধৰি লোৱা মই ধৰি ললো যে ইয়াত যেটো আছে সো গতিকে ইয়াৰ এইখিনি মান আমি চাও এতিয়া বিলাহীৰ কালি আমি কেনেকৈ ওলাম গতিকে এইখিনিৰ পৰা এইখিনি বাদ দিলে আমি বিলাহীৰ কালি পাম এইটো গোটেইটো পৰা সো এটা অকমান কমপ্লিকেটেড হয় এটো পৰীক্ষাৰ কাৰণে নহয় কিয়নো এটো ইমান মানে কম মান দিয়া আছে যেটো আমি ওলাবলৈ টান হৈ যায় সো এটো আমাৰ সহজ হৈ যায় গতিকে এটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব তোমালোকৰ 9 6 গুণ 54 এটো ঠিকে আছে বাকি এইখিনি ঠিকে আছে 8 পূৰণ 4 কৰিলে কিমান হৈ যায় 4 গুণ 32 গতিকে এইটো হ'ব 32 মিটাৰ হ'ব গাজৰ ঠিক আছে গাজৰ হৈ যাব 32 মিটাৰ তাৰপিছত এইটো 6 মিটাৰ ইয়াতো দিয়া নাই গতিকে এইটো 11 এইটো বা কি হয় না আইডিয়াতে এটা দি লবা ঠিক আছে গতিকে আলু দি আছে গতিকে ইয়াত 8 মিটাৰ দিবা গতিকে 8 বাৰং 96 গতিকে 96 স্কয়াৰ মিটাৰ হ'ব অৰ্থাৎ মিটাৰ স্কয়াৰ হ'ব ইয়াত এটা স্কয়াৰ দিবা 32 মিটাৰ স্কয়াৰ আকৌ বিলাহী যেটো আছে বিলাহীটো ইয়াৰ কালি ওলাব কৈছে ধৰি ল এইটো আমি যেতিয়া কৰিছাম 30 যেহেতু এইটো পাইছো 32 সো গতিকে ইয়াত কয় অকমান এইটো ডাঙৰ গতিকে 34 দিবা 34 মিটাৰ স্কয়াৰ আকৌ যেটো মূলা আছে মূলা 6 আছে মূলাটো আছে 6 সো গতিকে 6 গতিকে এইখিনি ধৰি ল 4 আছে গতিকে এইখিনি 4 মিটাৰ যদি আছে এইখিনি আর এইটো 4 গতিকে ইয়াৰ কাৰণে এইটো 4 হৈ যাব কিন্তু এইটো অকমান বেছি আছে ঠিক আছে সো গতিকে 4 বুলি ধৰি ল 6 পূৰণ 4 4 6 24 মিটাৰ স্কয়াৰ আনটো থাকিলে 11 এইটো বন্ধাকবি সো বন্ধাকবিৰ কাৰণে ইয়াত 6 দিবা 6 মিটাৰ 6 গৰং 66 মিটাৰ স্কয়াৰ হ'ব বাস এইখিনি आंसर হ'ব ঠিক আছে এনেকৈ কৰিব লাগিব কিন্তু এটো পৰীক্ষাৰ কাৰণে নহয় পৰীক্ষাৰ কাৰণে অকল বেঙেনাটো আহিব নহলে গাজৰৰ কাৰণে আহিব এই দুটা মানে আমি ম্যাথমেটিক্যালি ওলাব পাৰিম বাকি কিটা আমি আইডিয়া দিব লাগিব সো এইখিনি আছিল আমি নেক্সট ভিডিও 6.8 কৰিম তাতে 10টা অংক আছে ডেসক্ৰিপচন দিয়া আছে ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ